চক প্ৰমোদ বড়োৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, হাগ্ৰামা মহিলাৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, তাত আমি সিদ্ধান্ত লোৱা নাই। এই গোটেই প্ৰতিবেদন অহাৰ পিছতহে আমি সিদ্ধান্ত ল'ম। এতিয়ালৈকে আমি কোন সমষ্টিত খেলোঁ ক'তো সিদ্ধান্ত লোৱা নাই। মাত্ৰ আমি প্ৰভাৰী পঠিয়াইছোঁ, তেওঁলোকে ৰিপৰ্ট দিব আমাক। একো নাই, মোৰ লগতো চবৰে ভাল, মইতো চবৰ লগতে ভাল, মোৰ শত্ৰুৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখোঁ। যদি কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট নহয়, তাৰ বাদে মোৰ চবৰ লগতে ভাল। অসমত যিমান মানুহ আছে চাওক, আপোনালোকে ইমান কিয় বিজেপিক আশীৰ্বাদ দিছে? অলপমান আপোনালোকেওতো ৰিয়েল ৱৰ্ল্ড জানে। আমাক আৰম্ভ কৰিব দিয়কচোন, সেই উত্তৰ দিবৰ কাৰণে অলপ দিন ৰখিব লাগিব। আপোনালোকৰ মূৰত ফুল চন্দন পৰক যদি আপোনালোকে ভাবে যে বিজেপি একক সংখ্যাগৰিষ্ঠতা পাব।